নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা অহা এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলত দেখি জানিব পাৰিছে যে শিক্ষক নিযুক্তিৰ কাৰণে বিজ্ঞাপন আহিছে LP আৰু UP টিচাৰৰ কাৰণে। ইয়াতে আপোনালোকৰ শিক্ষা কিমান লাগিব, বয়স কিমানৰ পৰা প্ৰয়োজন হ'ব, আপোনালোকৰ টেট লাগিবনে নালাগে আৰু ভেকেন্সি কিমান আছে, এই সকলোখিনি বিষয়ে আপোনালোকে সম্পূৰ্ণৰূপে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব, তেতিয়া ইয়াৰ সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে অসমৰ এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই যিটো বিজ্ঞাপন আহিছে, এই বিজ্ঞাপনটো আপোনালোকে ইয়াতে নিশ্চয় হেডিংটো দেখা পাইছে, অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন কাহিলীপাৰা, ইয়াৰ পৰা বিজ্ঞাপনটো আহিছে। এই নটিফিকেশ্যনটো আপোনালোকৰ 26 আগষ্ট 2025 তাৰিখে নটিফিকেশ্যন আহিছে। ইয়াত আপোনালোকে চাওক, লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী দুয়োটাই আছে। মই প্ৰথমে লোৱাৰ প্ৰাইমেৰী স্কুলৰ ভেকেঞ্চিখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। লোৱাৰ প্ৰাইমেৰীত আপোনালোকে দেখিছে এইটো 120 ভেকেঞ্চি আছে। ইয়াতে লিখা আছে ভেকেঞ্চি ফৰ স্পেচিয়েল এডুকেটৰ ইন লোৱাৰ প্ৰাইমেৰী স্কুল। গতিকে আপোনালোকে এইখিনি কথা নিশ্চয় জানিব পাৰিছেই যে লোৱাৰ প্ৰাইমেৰী টিচাৰ পদ আছে 120টা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়াখিনি মই আপোনালোকক জনাই দিম। আপোনালোকে ইয়াতে চাওক, ক্ৰাইটেৰিয়াৰ ভিতৰত দিয়া আছে, মেইন আপোনালোকৰ ইম্পৰ্টেণ্ট হৈছে A-TET বা C-TET। A-TET বা C-TET আপোনালোক কোৱালিফাই হ'ব লাগিব। নাম্বাৰ 1, এইটো মেইন কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকৰ এইটো পৰিব। আৰু এটা কৈছে আপোনালোকৰ যিটো বয়সটো ইয়াতে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এইটো জেনেৰেল কেটেগৰী অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ কাৰণে। আৰু যিসকল SC ST তেওঁলোকে ইয়াতে চাওক 45 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC তেওঁলোকে 43 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেন যদি আছে তেনেহ'লে 42 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু যদি PWBD কেণ্ডিডেট আছে তেওঁলোকে 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আপোনালোকৰ এই বয়সটো 1 আগষ্ট 2025লৈকে ধৰা হ'ব। এইটো বয়সৰ আপোনালোকৰ ক্ৰাইটেৰিয়াটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। আৰু আপোনালোকৰ এই যিখিনি পদ আছে, এই পদখিনিৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন অলৰেডি 28 তাৰিখৰ পৰা আৰম্ভ হৈছে, 28 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু 30 ছেপ্টেম্বৰলৈকে ইয়াৰ আবেদন চলিব। এইটো অফিচিয়েল ৱেবছাইট আপোনালোকে নিশ্চয় দেখিছে। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি কথা ইয়াতে আছে। আৰু আপোনালোকৰ পদকেইটাৰ বিষয়ে ডিটেইলছ যদি আপোনালোকে জানিব বিচাৰে, ইয়াতে উল্লেখ আছে, আপোনালোকে চাওক, স্পেচিয়েল এডুকেটৰ ইন LP স্কুল। ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন দুটা দিয়া হৈছে। নাম্বাৰ 1 আপোনালোকক এছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈছে ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট, মানে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ কিমান 50% মাৰ্ক বিচৰা হৈছে। লগতে 2 years ডিপ্ল'মা ইন এডুকেশ্যন অৰ্থাৎ DLED আপোনালোকৰ কমপ্লিট হ'ব লাগিব। আৰু লগতে কি কৈছে, A-TET বা C-TET এই দুটাৰ ভিতৰত কোনোবা এটা, যিটো LP স্কুলৰ কাৰণে হয় সেইটো LP TET আপোনালোকে পাছ কৰিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইয়াতে মুঠ ভেকেঞ্চি আপোনালোকে নিশ্চয় গম পালে 120 আছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ যিটো পে' বেণ্ড হ'ব, পে' বেণ্ডটো হ'ব 2। তাতে আপোনালোকৰ দৰমহা স্কেল পে'টো আপোনালোকৰ ইয়াতে হ'ব 14,000 পৰা 17,000 টকা। আৰু গেট পে'টো থাকিব আপোনালোকৰ 7,400 টকা। এইখিনি কথা ইয়াতে উল্লেখ আছে। নেক্সট যদি আপোনালোকে UPৰ কাৰণে চাব বিচাৰে, তেতিয়াহ'লে মই আপোনালোকক দেখাব বিচাৰিছোঁ যিখিনি UP পদ আছে। UPৰ কাৰণে কিমান পদ আছে আপোনালোকে চাওক, 108টা UP পদ আছে। অৰ্থাৎ UP মানে হৈছে আপাৰ প্ৰাইমেৰী স্কুল। আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে আপোনালোকৰ 108টা পদ আছে।
আৰু এই পদকেইটাৰ কাৰণেও আপোনালোকৰ শিক্ষা কিমান লাগিব এইখিনি কথাও মই জনাম। ইয়াতো আপোনালোকৰ আপাৰ প্ৰাইমেৰী টেট বা টেট কোৱালিফাইড হ'ব লাগিব আৰু বয়সটো আপোনালোকৰ আগৰটো ধৰণে একেই থাকিব। বয়সৰ কথাটো মই অলৰেডি আগতে কৈছোঁৱেই আপোনালোকক। 18 পৰা 40 বছৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 42 বছৰ, OBC আৰু MOBCৰ কাৰণে 43 বছৰ আৰু SC STৰ কাৰণে 45 বছৰ আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে 50 বছৰ বয়সলৈকে দিয়া হ'ব। এইখিনি আগৰ ধৰণে LP টিচাৰৰ দৰে একেই থাকিব আৰু অনলাইন আবেদনটো আপোনালোকৰ LP টিচাৰৰ দৰে একেই হ'ব। 28 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু 30 ছেপ্টেম্বৰলৈকে চলিব। এইটো অফিচিয়েল ৱেবছাইটতে আপোনালোকে যাব লাগিব, dee.assam.gov.in এই অফিচিয়েল ৱেবছাইটটোত যাব, তাতে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান লাগিব এইটো আপোনালোকে ইয়াতে চাই লওক। প্ৰথম কোৱালিফিকেশ্যনটো হৈছে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব আৰু গ্ৰেজুৱেটত আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব আৰু লগতে BEd আপোনালোকৰ থকাটো কম্পালচৰি, BEd লাগিব আৰু লগতে আপোনালোকৰ লাগিব টেট আৰু টেট এই দুটা হ'ব লাগিব। তাৰপাছতে আপোনালোকে চাওক ইয়াত দৰমহাটো 14,000 পৰা 70,000 টকা আপোনালোকৰ স্কেল পে' হ'ব আৰু গ্ৰেড পে' থাকিব আপোনালোকৰ 8,700 টকা। গতিকে আপোনালোকে সকলোখিনি কথা ইয়াতে জানিব পাৰিলে। এতিয়া মাত্ৰ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু অনলাইন আবেদন যিহেতু কৰিব লাগিব, গতিকে আপোনালোকে অনলাইন আবেদনটো ইয়াৰ নিৰ্দিষ্ট যিটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটত যাব, তাতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব 30 ছেপ্টেম্বৰৰ আগতীয়াকৈ। আজিলৈ ইমানেই আছিলে। থেংক ইউ।